वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 26 ভাদ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 12 ছেপ্টেম্বৰ 2024 চন, ভাৰতীয় 21 ভাদ আৰু মুং 8 ৰবিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:09:33 আৰু সূৰ্যাস্ত সন্ধ্যা 5:24:06। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি শুক্লা নৱমী তিথি ৰাতি 11:33:12 আজি নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ, ৰাতি 9:52:48 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল আয়ুষ্মান যোগ, ৰাতি 10:40:48 আৰু কৰণ হ'ল বালৱকৰণ। আয়ুষ্মান অৰ্থাৎ আজিৰ জন্মজাতক মানি, ধনী, কবি, দীৰ্ঘায়ু, বলৱান আৰু যুদ্ধত বিজয়ী হৈ থাকে। এই যুগে দীৰ্ঘ সময় শুভ ফল প্ৰদান কৰি থাকে। গতিকে যিকোনো শুভ কামৰ কাৰণে বা শুভ কামত হাত দিলে ইয়াৰ সুফল দীৰ্ঘদিনীয়া হয়। শুভ যোগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বহি আছে সিংহ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি। ক্ষত্ৰিয় বৰ্ণ বৰুণ যোগ, দেৱাৰীগণ গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 9:52:48 যোৱাত নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগা যোগ, মৰণত দোষ নাই আৰু যাত্ৰা আজি নাই। পাপ যোগ দোষ ৰাতি 11:33:12 যোৱাত মা দগ্ধাদি দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি লাও আৰু ৰাতি 11:33:12 যোৱাত কলমৌ আৰু কেৰেলা শাক খোৱা নিষেধ। যোগিনী আজি পূবত আৰু ৰাতি 11:33:12 যোৱাৰ উত্তৰত। আৰু আজিৰ কালবেলাৰ সময় হ'ল দিনত 2:18:23 পৰা 3:59:13 আৰু কাল ৰাত্ৰি নিশা 11:16:43 পৰা 12:46:53 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। অমৃত যোগ ৰাতিপুৱা 6:58 আৰু দিনৰ 1:05 পৰা 2:38 ৰাতি 5:46 পৰা 9:05 11:38 পৰা 2:53 3:36 পৰা 5:13 আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি নৱমীৰ একদিষ্ট সন্দীপন। তাল নৱমী পূজা দিনৰ 9:16:02 সময়ৰ ভিতৰত ৰাধাষ্টমী ব্ৰতৰ পাৰণ। আৰু ঠাকুৰ শ্ৰী অনুকূল চন্দ্ৰৰ আৱিৰ্ভাৱ তিথি। লখিমপুৰ শলাল গাঁৱৰ তীৰ্থনাথ শৰ্মা বৰুৱা আৰু পঞ্চৱতী বাৰপূজীয়া আহতগুৰি সত্ৰত দীনেশ্বৰী গোস্বামী আৰু শ্ৰী শ্ৰী নৰুৱাকুজি সত্ৰৰ দ্বাদশজনা সত্ৰাধিকাৰ শিৱপ্ৰসাদ গোস্বামী আটাৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শাৰীৰিক ক্লেশ, বৃষ নানা বিপদ, মিথুন মানসিক অৱসাদ, কৰ্কট ভাতৃবিৰোধ, সিংহ কৰ্ম ব্যাঘাত, কন্যা ভয়ৰ সঞ্চাৰ, তুলা স্থান পৰিৱৰ্তন, বৃশ্চিক গৃহ বিবাদ, ধনু শুভাশুভ মিশ্ৰফল, মকৰ ৰক্তচাপত কষ্ট, কুম্ভ ঋণ যুগত কষ্ট, মীন বন্ধুৰ সমাগম। গতিকে বন্ধু বান্ধৱীসকলে আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।